ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী বঁটা পঞ্চায়ত নিৰ্বাচনক লৈ বহিছে বৈঠক প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতা তৃণমূল সংগঠন সাহসীয় বিজেপি চৰকাৰৰ ভেটি খহাবলৈ কোন কিমান সক্ৰিয় ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছৰ পৰৱৰ্তী পদক্ষেপ কি পলাকবাৰীত কংগ্ৰেছে কিদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোনে লাভ কৰিব 26ৰ বিধানসভাৰ দলীয় টিকেট এলায়েন্স নে অন্য কিবা পঞ্চায়ত নিৰ্বাচনত কিদৰে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব কংগ্ৰেছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীৰ মন্তব্য পলাশবাৰী সমষ্টিৰ বিষয়ে আপোনালোকে জানে যে পলাশবাৰী দিয়াত অসমত বিধানসভাৰ গঠন হোৱাৰ পৰাই পলাশবাৰী এটা সমষ্টিত পিছত ফালে হৈছিলে কিন্তু পলাশবাৰীত অতি পুৰণা কংগ্ৰেছীসকল এতিয়াও ঘৰে ঘৰে বহি আছে তেওঁলোক জাগ্ৰত হৈ আছে আৰু নিৰ্বাচনত যেতিয়াই নাপাতক বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচন যেতিয়াই নাপাতক পলাশবাৰীত পঞ্চায়তৰ প্ৰাৰ্থীসকল আমাৰ ৰেডি আছে এইটোতো আলোচনা চলি আছে মিটিং হৈ আছে পলাশবাৰী সমষ্টিত দাবীদাৰ থাকিব পাৰে কিন্তু বিশেষভাৱে মই দুই একজন ব্যক্তিক জানো যিসকলে অহা 26ত নিৰ্বাচন খেলিবৰ কাৰণে সাজু হৈ আছে আৰু তেওঁলোকে সমষ্টিটোত মণ্ডল কংগ্ৰেছত আৰু প্ৰাইমাৰী বুথ কমিটিবিলাকত নিজে গৈ কাম আৰম্ভ কৰি আছে দলীয় সতীৰ্থসকলৰ প্ৰাক্তন বিধায়ক কিন্তু মই এই নিৰ্বাচন খেলিম বুলি এতিয়া মনোযোগ কৰা নাই আৰু যিসকলে খেলিব তেওঁলোকক মই সদায় কৈ আছোঁ তোমালোকে কাম কৰি থাকা মই নামটো নকওঁ উপাধিটো কওঁ দাস আছে তালুকদাৰ আছে আৰু ঠাকুৰীয়া আছে দলেতো আজি মিটিঙত ক'লেই কৰ্মীসকলে ইয়াতে আজি 14টা মণ্ডলৰ পলাশবাৰীত 3টা মণ্ডল আছে ব্লক আছে পলাশবাৰী ব্লক চয়ানী ব্লক আৰু ৰামপুৰ ব্লক আৰু চয়ানী ব্লকত 14টা মণ্ডল আছে মণ্ডলৰ সভাপতিসকলে তেওঁলোকে খুব প্ৰকাশ কৰিলেই যে ক'ৰবাৰ পৰা আনি দিয়া কেণ্ডিডেটক আমি সমৰ্থন কৰিলে আমি অসমৰ্থ হ'ম আৰু দলৰ কাম কৰাৰ কাৰণে আমাৰ অসুবিধা হৈ মন প্ৰকাশ কৰি আছে আজিৰ মিটিঙৰ পিছত এইখিনি কথা ঊৰ্ধ মহললৈ নিশ্চয় যাব যে দলৰ সক্ৰিয় কৰ্মীৰ মাজৰ পৰাই যিকোনো এজন ব্যক্তিক 26ৰ নিৰ্বাচনত টিকেট দিয়াৰ কাৰণে হয়তো তেওঁলোকে এটা সিদ্ধান্ত ল'ব থাকিব পাৰে মিত্ৰজোঁটৰ লগত এলায়েন্স হ'ব পাৰে কিন্তু মিত্ৰজোঁটটো যাৰ নাম কৈ আছে এজিপিৰ লগতো আমাৰ মিত্ৰজোঁট হোৱা নাই এতিয়াও বাকীবিলাকৰ লগত আছে বাকীবিলাকে যদি বিচাৰে হয়তো ঊৰ্ধ্বতম কৰ্তৃপক্ষই এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কমলা কলিতা আজিৰ দিনতো তেওঁ এজিপি হৈ আছে গতিকে তেনে ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলে বা আমাৰ যিটো এলায়েন্স আগত আছিল সেই এলায়েন্সত কোনো ধৰণৰ এতিয়াও সিদ্ধান্ত হোৱা নাই এলায়েন্সৰ পৰা ভাগ বতৰা হ'ব আৰু আমাৰ কংগ্ৰেছ দলে নিজাকে খেলাৰ সিদ্ধান্ত লৈ আছে কংগ্ৰেছ দলেতো গভৰ্ণমেণ্ট কৰিয়েই থাকে মাজতে দুটা দশক নাই এটা দশক নাই 5 বছৰ এটা দশক নাই আজিও যদি কংগ্ৰেছে নিজাকে খেলে কংগ্ৰেছ চবতে সক্ৰিয় হৈ আছে কংগ্ৰেছে প্ৰত্যেকটা পঞ্চায়ততে জয় হোৱাৰ সম্ভাৱনা বেছি আছে আমাৰ সুন্দৰ কাম কৰি আছে মণ্ডল কংগ্ৰেছ বোলে প্ৰাইমাৰী বুথ কমিটিত কাম চলি আছে আজি সেই মণ্ডল কংগ্ৰেছৰে মিটিং হৈ আছে ব্লকত পঞ্চায়ত নিৰ্বাচনক লৈও সাজু কংগ্ৰেছ প্ৰতিটো পঞ্চায়তে প্ৰাৰ্থী থাকিব কংগ্ৰেছৰ সমৰ্থনত পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আমি কংগ্ৰেছ দল তথা আমাৰ যি এলায়েন্স আমাৰ লগত সহযোগী দল আছে আমি একেবাৰে সাজু আছোঁ কাৰণ বিজেপি দলে বৰ্তমান সময়ত তেওঁলোকে নিজৰ মানে যিটো এটা স্থিতি সেই স্থিতিৰ তেওঁলোকে মানে বিপৰীত মেৰুত মানে তেওঁলোকে বাস কৰি আছে কাৰণ তেওঁলোকে তাৰমানে কাগজে পত্ৰহে তেওঁলোকে ডেভেলপমেণ্টৰ কথাবোৰ কৈ আছে কিন্তু প্ৰকৃততে বিজেপিয়েও গম পায় যে তেওঁলোকে যে কোনো ধৰণৰ ডেভেলপমেণ্ট বৰ্তমান কৰিব পৰা নাই আৰু তেওঁলোকে ভিতৰে গম পাই আছে যে তেওঁলোকৰ নিৰ্বাচন যিটো আমাৰ আহি আছে পঞ্চায়ত নিৰ্বাচনতে সেইটোক লৈ তেওঁলোকে ভিতৰে বিমোৰক কৰি আছে যাৰ কাৰণে তেওঁলোকে কিছুমান আঁচনিৰ তেওঁলোকে লোভ দেখুৱাই আছে এতিয়া আজি যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা এনাউন্সমেণ্ট কৰিছিলে যিবোৰ অৰুণোদয় আঁচনি তেওঁলোকৰ বোলে এটা নতুনকৈ ৰিনিউ ছিষ্টেম হ'ব ৰিনিউ ছিষ্টেম মানে কি আৰু যিবোৰ নতুনকৈ তেওঁলোকে হিতাধিকাৰী বনাব এতিয়া কথা হ'ল তেওঁলোকে প্ৰত্যেকটা নিৰ্বাচনৰ আগে তেওঁলোকে অৰুণোদয় আঁচনিৰ কথা কয় তেওঁলোকে 10,000ৰ কথা কয় তেওঁলোকে যিবোৰ মহিলা গোট
গোট আছে সেই গোটবিলাকৰ কথা কয় এতিয়া কথা হ'ল যে বিজেপি চৰকাৰখনে জনসাধাৰণক কেৱল তেওঁলোকে ললিপপ দেখুৱাই গৈ আছে কিন্তু প্ৰকৃততে বিজেপি চৰকাৰখনে ৰাইজৰ হৈ একো কাম কৰা নাই সেয়েহে আমি হেমাংগ ঠাকুৰে তেওঁলোকে আমাৰ যিটোকে শাসকীয় দলৰ তেওঁলোকৰ শাসকীয় আমাৰ বিধায়ক পলাশবাৰী সমষ্টিত আছে কিন্তু আমি নিজে গম পাওঁ আজি কিছুদিন আগতে হেমাংগ ঠাকুৰে তেওঁলোকৰে এলায়েন্সৰ দলৰ মানুহে হেমাংগ ঠাকুৰৰ বিৰুদ্ধে কথা কৈছিলে তেওঁক দালাল আখ্যা কৰিছিলে তো প্ৰকৃততে তেওঁ যদি এজন দালাল হয় তেওঁলোকে ৰাইজৰ হৈ কি কাম কৰিব দালালে ৰাইজৰ প্ৰতিনিধি কেতিয়াও হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি হ'বলৈ হ'লে ৰাইজৰ হৈ কাম কৰিব লাগিব ৰাইজৰ যিবোৰ দুখ আছে ৰাইজৰ যিবোৰ দুৰ্যোগ আছে সেইবোৰ নিৰূপণ কৰিবৰ কাৰণে তেওঁৰ গাত কোৱালিটি থাকিব লাগিব কথা হ'ল আমি যিটো দেখিছোঁ হেমাংগ ঠাকুৰীয়াৰ গাত সেইটো নাই আৰু সেয়েহে আমি পলাশবাৰী সমষ্টিৰ জনসাধাৰণক আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনত যদি আমি বিজেপিক ৰুধিব লগা হয় আমাৰ আপোনালোকে অনুৰোধ কৰিছোঁ কংগ্ৰেছ দলৰ যিবোৰ ৱাৰ্ড মেম্বাৰ থাকিব সহযোগী দলৰ যিবোৰ ৱাৰ্ড মেম্বাৰ থাকিব আৰু আমাৰ জিলা পৰিষদৰ যিবিলাক সদস্য থাকিব তেওঁলোকক আমি ভোট কৰিবলৈ অনুৰোধ কৰিছোঁ কাৰণ বিজেপি চৰকাৰখনে ৰাইজৰ হৈ একো কাম কৰা নাই আপোনালোকক অৰুণোদয় দিছে আৰু অৰুণোদয়ৰ বিপৰীতে আপোনালোকৰ পৰা যদি 1200 টকা দিছে আপোনালোকৰ পৰা 2000 টকা লৈ গৈছে আৰু মূল্যবৃদ্ধিৰ কথা মই আপোনালোক ক'ব নালাগে আপোনালোকে প্ৰত্যেকজন গৃহিণীয়ে হওক প্ৰত্যেকজন নিবনুৱাই হওক যিবোৰ দিন হাজিৰা কৰি থকা মানুহবোৰ আছে তেওঁলোকে আজি তিলকৈ ভুগি আছে সেয়েহে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে অহা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল আৰু কংগ্ৰেছ দলৰ যি আমাৰ এলায়েন্সৰ সহযোগী দল আছে সকলোকে সহযোগ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com